ৰাম প্ৰভু, আপুনি এই বিশ্বৰ অধিষ্ঠাতা, পৰম পুৰুষ, পৰমাত্মা আৰু অনাদি অনন্ত। আপোনাৰ ঐশ্বৰিক মায়াৰ বলত এই বসুন্ধৰাই যিবিলাক প্ৰাণীৰ সৃষ্টি কৰিছে, সিহঁত প্ৰত্যেকে আপোনাৰ আজ্ঞাবহ অভিত্ৰ মাথা। তথাপি আপোনাৰ আৰ্চিত আৰু প্ৰতিপালিত হৈও কংস আদি অসুৰবিলাকে এই বসুন্ধৰাৰ বুকুত যিদৰে তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছে, সেই অত্যাচাৰত এই বসুন্ধৰাই এক মুহূৰ্তও স্থিৰেৰে থাকিব নোৱাৰা হৈছো। প্ৰভু, হে অনাদি অনন্ত, আপুনিয়ে যদি এই অবলা ধৰিত্ৰীৰ পৰিত্ৰাণৰ কাৰণে চিন্তা নকৰে, তেন্তে হ'লে এই ধৰিত্ৰীয়ে সৃষ্টিৰ অতল গৰ্ভত লীন যাব লাগিব। প্ৰভু, ধৰিত্ৰীয়ে কোৱা সকলো কথাই অতি তাৎপৰ্যপূৰ্ণ। প্ৰভুৰ আদেশ ক্ৰমে স্বয়ং প্ৰজাপতিয়ে যিবোৰ প্ৰাণীৰ সৃষ্টি কৰিছে, সেইবিলাকৰ ভিতৰত কিছুমান ইমানেই দুৰ্দান্ত হৈ উঠিছে যে তাতে ধৰিত্ৰী কিয় স্বয়ং ব্ৰহ্মাও থৰহৰি কম্পমান। সেয়েহে প্ৰভু, ইয়াৰ এটি উচিত ব্যৱস্থা নকৰিলে আপোনাৰ সৃষ্টিপাতনিৰ মূল লক্ষ্য একেবাৰেই লোপ পাব। ধৰিত্ৰীৰ দুখ দেখিও আমি নীৰৱে থাকিব লগা হৈছে। সেয়েহে প্ৰভু, ইয়াৰ এটি উচিত ব্যৱস্থা কৰাৰ সময় আহি পৰিছে। সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু হে পপীড়িতা বসুন্ধৰা,
মোৰ এই সৃষ্টি ৰহস্য অতি তাৎপৰ্যপূৰ্ণ। এই ৰহস্য ভেদ কৰিবৰ বাবেই মোৰ অৱতাৰ। দুষ্টক দমন আৰু সন্তক পালন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে যুগে যুগে নানা ৰূপ ধাৰণ কৰিব লগা হৈছে। বৰ্তমান পৃথিৱীত হোৱা পাপ আৰু অসুৰৰ অত্যাচাৰৰ বাবে এটি নতুন উপায় চিন্তা কৰিব লাগিব। ধৰিত্ৰী, তোমাৰ দুখ নিবাৰণ কৰিবৰ বাবে মই এক নতুন ৰূপ ধাৰণ কৰিম। তুমি এতিয়া যোৱা। বিশেষ আলোচনাৰ বাবে মই মহামায়াক আহ্বান কৰিছোঁ। ভাল প্ৰভু, দাসী এতিয়া বিদায়হে কৰিলোঁ। শুনা মহামায়া, অসুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বসুন্ধৰা সৃষ্টিৰ অতল গহ্বৰত লীন যাব ধৰিছে। গতিকে পৃথিৱীৰ পৰা পাপী আৰু অত্যাচাৰীবিলাকক নিৰ্মূল কৰি ধৰিত্ৰীৰ দুখ মোচন কৰিব লাগিব। এই কাৰ্যত তুমি মোক সহায় কৰিব লাগিব। এই কাৰ্যত দাসীয়েনো কিদৰে সহায় কৰিব লাগিব প্ৰভু? শুনা মহামায়া, তুমি গৈ গকুলৰ নন্দৰ গৃহত যুগ মায়াৰূপে জন্মগ্ৰহণ কৰিবা। ময়ো একেই সময়তে বসুদেৱৰ গৃহত দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। কংসৰ ভয়ত বসুদেৱে মোক নি নন্দৰ ঘৰত থৈ আহিব। দৈৱকীৰ অষ্টম পুত্ৰ বুলি ভাবি কংসই মোক নিধন কৰিবলৈ উদ্যত হ'ব। সেই সময়তে তুমি আকাশ মাৰ্গত আবিৰ্ভাৱ হৈ কংস মৃত্যুৰ সংকেত দি অন্তৰ্ধান হ'বা। আৰু ময়ো কংসক নিধন কৰি ভূমিভাৰ হৰণ কৰিম। তুমি এতিয়া যোৱা, নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ। ভাল প্ৰভু, দাসী এতিয়া বিদায়হে মাগিছোঁ। কান্দিছে ধৰি কান্দে নৰ নাৰী আকুলৰ মাজে প্ৰভু দিয়া দৰ্শন নাৰায়ণ মন্দিৰে মন্দিৰে তোমাৰ পূজা আজি মন্দিৰে মন্দিৰে
মন্দিরে তোমার পূজা আজি কৌতি কণ্ঠ আকুল আবাহন ওহে চিৰ সুন্দৰ ওহে চিৰ জাগ্ৰত শ্ৰীকৃষ্ণ মুৰাৰী দিয়া দৰ্শন নাৰায়ণ 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 হে অনাদি অনন্ত নাৰায়ণ পৰম পিতা ব্ৰহ্মদেৱ আপোনালোক সকলোকে একেলগে দৰ্শন কৰিবলৈ পাই এই নাৰদৰ জীৱন সাৰ্থক লভিছোঁ। পিছে হে গোলোকপতি এই নিৰল আলোচনাৰ বা উদ্দেশ্য কি আৰু এই উদ্দেশ্যৰ বিষয়ে জানিব পাৰিলে প্ৰভুৰ সৃষ্টি ৰহস্যত কিবা কুটি হ'ব জানো? নহয় নাৰদ, তোমাৰ অনুপস্থিতিত এই আলোচনা সম্পূৰ্ণ নহয়। মোৰ এই কৰ্তব্য ব্যৱস্থাত তুমি প্ৰধান সহায়ক হ'ব লাগিব। নাৰায়ণ নাৰায়ণ কওক প্ৰভু, আপোনাৰ এই কাৰ্যত এই অধম নাৰদে কিদৰে সহায় কৰিব পাৰিম অনুগ্ৰহ কৰি এবাৰ জনাবনে প্ৰভু? শুনা নাৰদ, প্ৰভু দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবেই মোৰ অৱতাৰ। সৃষ্টিত হোৱা অনাচাৰী অত্যাচাৰীবিলাকক ধ্বংস কৰিবৰ বাবে বসুদেৱৰ গৃহত মই কৃষ্ণৰূপে জন্মগ্ৰহণ কৰি নাৰায়ণ নাৰায়ণ তোমাৰ কাম হ'ব মোৰ বিপক্ষে অসুৰ দানৱবোৰক উত্তেজিত কৰি মোৰ লীলাৰস সমৃদ্ধ কৰি তোলা। তাৰোপৰি ৰাম অৱতাৰত ঋষি মুনিসকলৰ কামনাও ইয়াত নিহিত হৈ আছে। প্ৰভু ৰাম অৱতাৰত ঋষি মুনিসকলৰ কি কামনা আছিল অনুগ্ৰহ কৰি জনাবনে প্ৰভু? শুনা নাৰদ, প্ৰভু ৰাম অৱতাৰত যেতিয়া সীতাক লৈ বনলৈ গৈছিলোঁ তেতিয়া ঋষি মুনিসকলে মোৰ প্ৰতি আকৃষ্ট হৈ সপ্ৰেম ভক্তি কামনা কৰিছিল। এতিয়া সেই ঋষি মুনিসকলেই হ'ব দেৱনাৰী। সেইসকলক লৈয়ে মই কামকেলি লীলা প্ৰচাৰ কৰিম। প্ৰভু আপোনাৰ নানান অৱতাৰত নানান ৰূপ দৰ্শন কৰি আহিছোঁ। এইবাৰনো কি নতুন ৰূপ ধাৰণ কৰি লীলা প্ৰচাৰ প্ৰসাৰ কৰিব খুজিছে? অধম নাৰদক দৰ্শন কৰাই নয়ন সাৰ্থক কৰাবনে প্ৰভু? নাৰদ, প্ৰভু ভক্তই মোৰ প্ৰাণ। নাৰায়ণ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাই মোৰ প্ৰধান কৰ্তব্য। সময়ত সকলো দেখিবা। এতিয়া যোৱা, নিজ কৰ্তব্যৰ বাবে প্ৰস্তুত হোৱাগৈ। ভাল প্ৰভু, এই দাসে এতিয়া বিদায়হে মাগিব। অনন্ত তেজী নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ অনন্ত শয়ন তেজী নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ দুষ্ট কদমন কৰি জনাৰ্দন সন্তক পালন কৰা হে নাৰায়ণ অনন্ত শয়ন তেজী নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ ধৰা ধৰায়ব তাৰ নাৰায়ণ।
নারায়ণ নারায়ণ। কৃষ্ণ পানি তুলিবলৈ কৃষ্ণ পানি তুলিবলৈ কৃষ্ণ ওলাইছে আয়তি কৃষ্ণ ওলাইছে আয়তি হৰি মুৰৈ ৰূপতে ধূপে লগাই হৰি মুৰৈ ৰূপতে ধূপে লগাই ৰাম কৃষ্ণ আগে পাছে ভৰি ৰাম কৃষ্ণ আগে পাছে ভৰি ৰাম কৃষ্ণ গায়ন বায়ন কৰি ৰাম কৃষ্ণ গায়ন বায়ন কৰি হৰি মুৰৈ ধুলিয়াই ঢাক ঢোল বাজ হৰি মুৰৈ ধুলিয়াই ঢাক ঢোল हेलो हेलो
কালকেতু মহারাজ আজি মোৰ পৰম সৌভাগ্যৰ দিন। ভনী দৈৱকীৰ বিবাহ কাৰ্য ইমান সুন্দৰভাৱে সমাপ্ত হৈছে, কতো অকণো খুঁত নাই। বৰযাত্ৰী অভ্যাগত মিতিৰ কুটুম্ব সকলোৱে পাইছে যোগ্যতাৰ উচিত সন্মান। কালকেতু মহারাজ এই সকলোবোৰ তোমাৰ বাবেই সম্ভৱ হৈছে। কালকেতু কেৱল তোমাৰ বাবেই সম্ভৱ হৈছে। মহারাজা মোক মিছাতেই প্ৰশংসা কৰিছে। এই কেৱল মোৰ দায়িত্ব আৰু কৰ্তব্য মাথো। নহয় নহয় কালকেতু, তুমি মোৰ প্ৰাণ সমসহিত। তুমি এই প্ৰশংসাৰ যোগ্য কালকেতু, এই প্ৰশংসাৰ যোগ্য। কালকেতু মহারাজ বিদায়খন চাপিল ওচৰ। বলা বলা কালকেতু, দুয়ো মিলি ভনী দৈৱকীকে বিদায় দিওঁগৈ। বলক মহারাজ। রাজর ঘরে আজি দিছে কইনা দান, দিছে কইনা দান। চমৎকার, অতি চমৎকার। মহারাজ কংসৰ ভগ্নী দৈৱকীৰ বিবাহ কাৰ্য অতি সুন্দৰভাৱে সমাপ্ত হৈছে। এই কালকেতুৰ দক্ষতাৰ ওপৰত পৰিচালিত এই বিবাহ মণ্ডপত কতো অলপো খুঁত ৰৈ যোৱা নাই। বৰযাত্ৰী অভ্যাগত মিতিৰ কুটুম্ব সকলোৱে পাইছে যোগ্যতাৰ উচিত সন্মান। মণিকাঞ্চনৰ এই অপূৰ্ব মিলনত সকলোৱে আনন্দ কৰা, ফূৰ্তি কৰা। ঘর মেরে বাঁধিছে পর্বতর সমান। ঘর মেরে বাঁধিছে পর্বতর সমান।
সৃষ্টির নিয়ম অনুসৰি ওরে আজলি ফণি দৈবকী তোমার হাতত অতিকে আজলি তাই নাজানে সংসাৰৰ ৰীতি নীতি একোকে মোৰ মুখলৈ চাই তুমি ক্ষমিবা সকলো ভনি ধৰিব কি সতী ধৰ্ম ৰক্ষা কৰি বহাও যেন মান্তই মথুৰাবাসী বিদায়ৰ শেষ মুহূৰ্তত কি দিম থুকাই দিবলৈ আছে মাথো কংসৰ দুধাৰী তপত চকুল তাকে লৈ তই সুখী হবি আই কোন হাতে এড়ে যাও মথুরাবাসী কোন হাতে এড়ে যাও তুমি বীর ভাতা কংসৰ ৰাজা কেতিয়াবা কৰিছিলো যদি কিবা অপৰাধ মোৰ মুখলৈ চাই তুমি ভনি নাকান্দিবি আই নাকান্দিবি বিৰহৰ দাবানলে দহি থকা এই কংসৰ অন্তৰত নচলাবি তই আৰু বিষাদৰ পচন্দ লোকে কয় কংস নিষ্ঠুৰ কংস হিৰ'ইন কিন্তু ভনি তোৰ এই বিদায়ৰ বেলাত এই দুৰ্ভগে কংসৰ হিয়া ভাগি গৈছে আই ভাগি গৈছে হে বিদায়ৰ শেষ মুহূৰ্ততে দুয়োকে দিছো আশীৰ্বাদ মংগলময় যেন দুয়োকে মংগল কৰক তই যেন শত সুপুত্ৰৰে জননী হয় জননী উঠা বসুদেৱ উঠ ভনি দৈবকী
বল ভনী নিজ হাতে ধৰি মই ৰথৰ বাক চৰি থৈ আহিম তোক মই পতিৰে গৃহত বলা বলা মিত্ৰ বসুদেৱ বলা শুনা শুনা হেৰা নৰনাৰীগণ শুনা হেৰা মথুৰাৰ প্ৰজাবাসী মংগল উৰুলি ধ্বনিৰে দুয়োকে বিদায় জনোৱা সম্ভাষণ বিদায় জনোৱা সম্ভাষণ কোনে কৰে অট্টহাস্য সৈন্য গগনতে মোকেই উদ্দেশ্যি কৰে অট্টহাস্য সৈন্য গগনতে সাবধান সাবধান মূৰ্খ কংসতৈ যি দৈৱকীৰ বিয়া পাতি মহাসমৰুহে আপোন পহৰাজী মূৰ্খ কংস এই দৈৱকীৰ গৰ্ভতা অষ্টম সন্তানে সংহাৰ কৰিবতো অবলিলক্ষণে মৰণৰ কিন্তু দুৰ্দন্ত সুৰ সমুচপি আহে দিনে দিনে তাদেই আজি অপূৰ্ব সূচনা তাদেই আজি অপূৰ্ব সূচনা তাদেই আজি অপূৰ্ব সূচনা মাতুল ঘাটিৰ সন্তানৰ জননী হ'ব দেৱী দৈৱকী ঘটিবনে এনে কাৰ্য এই ধৰাৰ বক্ষত ই জানো সঁচা মহাৰাজ ই জানো সঁচা সঁচা অতি সঁচা ধীৰে ধীৰে ভাহি আহে মোৰ মানস পটত হাই ধৈৰ্যতিৰ বল আপোন পাহৰা হৈ পাহৰিছো আজি মই নিজৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে পৰাই দিছে মোকে কৰ্তব্য নিজৰে ঘৰুৱা বিজুলী বেগে আনন্দ ৰুৎমুক্ত প্ৰজা আজি পলক লৌৰি মিত্ৰ মিত্ৰ মোৰ নাই নাই কোনো জন শত্ৰু সকলো শত্ৰু বধ কৰা যাকে যতে পোৱা বলিয়া দুতাল হাতে তুৰন্তে অনাই মেলি দিয়া চোৰে চোৰে প্ৰজা সাগৰতে আনন্দ আনন্দ উৎসৱ কাজি ধ্বংসাৰ ধুমুহা
কালকেতুৰ মুক্ত হিৰে আজি যিহকেই বিচাৰিছে তাকেই পাইছে। দৈত্য পশুৰ দৰে মথুৰাৰ প্ৰজাৰ ওপৰত ত্ৰাসৰ সৃষ্টি কৰি হত্যালীলা কৰিও আৰম্ভ। জগতে দেখিব নিশ্চয় মহাৰাজ কংসৰ পৰাক্ৰম কিমান। সৈন্যগণ বলো ধ্বংসলীলা কৰো আয়োজন। খালে মিত্ৰ বসুদেৱ আৰু স্নেহৰ ভনী দৈৱকী ভৱিষ্যত ভাগ্য লিপি বৰে দুয়োজনে কাণ পাতি শুনিলা নহয়। যি মিলন বান্ধনেৰে বান্ধি দিলো তোমাৰ দুই দিশ, সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা। অচিৰতে কংসৰ মৰণ যি হিয়া ভৰা আনন্দময় কৰিলো প্ৰতিদান, তাৰেই আজি সুন্দৰ প্ৰতিদান। অচিৰতে কংসৰ মৰণ। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? কি কৰিবা বসুদেৱ? অমৃততে গৰল উঠিল বেশ কথা। সেই হব নহব অন্যথা। প্ৰথমে মই দৈৱকী কৰিম সংহাৰ, তাৰ পাছত সম্ভল দৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। স্নেহ মমতা যি আছিল যতমেৰে বিসৰ্জিলো সকলোতে এই মুহূৰ্ততে। মন্ধাৰ নাক পাহ মই দিলো সাজু হ পিহাচিতই মৃত্যুৰ বাবে। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি অকাতৰে কৰিম দৈৱকী। কিন্তু দাদা সন্মুখত দেখা পাই মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত। এই দৈৱকীৰ প্ৰাণৰ নামত বিচলিত নহয় দাদা। কিন্তু কোৱা দাদা, কিবা হেতু ল'ব লাগে অনৰ্থময় মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাব বিনা অপৰাধে। ৰজা হৈ ৰাক্ষস মুক্তিৰে মাধৱৰ নামত
নাই তোর কোনো অপরাধ অপরাধী নহে কোনো এই মথুরার প্রজা যত মানে অপরাধ এই সকলো কংসৰ কে কোৱা বহুদেৱ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই কোনে কৰে কিবা অপৰাধ সঁচা হওক মিছা হওক ন্যায় বাৰ অন্যায়ৰ সবাৰে নিধান হ'ব ইচ্ছা মতে তোমাৰ সেই গৰ্বতে আজি গৰ্বিত হৈ তোমাৰ শিৰে ইমান তিৰংগিছে হত্যা কৰি ভগিনীক নিজৰ মৰণকো ৰুধিব খুজিছা অৰিহস নালাগে কৰিব বিলম্বই মিলাই ভিঘিনী তোমাৰ কথাই সঁচা ৰজাময় সৰ্বশক্তিমান যেনেই ইচ্ছা মোৰ তেনেই বিধান প্ৰথমতে দৈব্যকে কৰিম সংহাৰ তাৰ পাছতে চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন আজু হাতু হাতৈ পিহাতি মৃত্যুৰ বাবে শান্ত হ মহাৰাজ এনে কাৰ্য অতি অসম্ভৱ নারী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি থিয় ৰখি চি এনে কাম কৰ যদি চুতে জগতৰ বীৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰেই ভয়তে এই মূৰ্খ কংসৰাজে সাপ পুহি গাখীৰ খুৱাই বীৰ বুলি জগততে দিব পৰিচয় বহিয়া যুক্তি তোমাৰে হিতাকাংক্ষী মিত্ৰ মোৰে তুমি বহুদেৱ তাৰো আছে সহজ উপায় কি উপায় প্ৰকাশ কৰা দৈব্যকেও জীয়াই থাকিব তোমাৰো ৰাজা একোৱেই অনিষ্ট নহ'ব কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষাদান নাই বহুদেৱ দৈব্যকীৰ প্ৰাণদান মানে কংসৰ মৰণ আৰু কংসৰ মৰণ মানে দৈব্যকীৰ জীৱন তুমি কি নাজানা বহুদেৱ দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কংসৰে প্ৰাণবৈৰী বুলি তাৰ পৰিৱৰ্তে মহাৰাজ দৈব্যকীৰ সন্তান যি মুহূৰ্ততে ভূপিষ্ট হ'ব এটি কৰি আনি দিম তোমাৰ কাষত হত্যা কৰি সিহঁতক নিজ কন্তক হ'ব তুমি নিজ ইচ্ছামতে নজনাবা তেনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা
বিহাসে ভাবিছো বহুদে পাৰিবানে তুমি প্ৰতিজ্ঞা পালিব পাৰিবানে বিহৰি জীৱ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমালৈ চাই আজি মুক্তি দিব পাৰো এই বিহাসী দৈৱকীক শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ শক্তি প্ৰবল শক্তিৰে কাহি নিব পৰা প্ৰতি মুহূৰ্ততে তথাপিতো কওঁ শুনা ৰাজন প্ৰাণন্তেও প্ৰতিজ্ঞা পালিম মিছা কথা নকওঁ কদাপি দেৱী প্ৰতিশ্ৰুতময় বেশ এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নহীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত কালকেতো ধ্বংস লীলা বন্ধ কৰা কাৰকেতো ধ্বংসৰ আৰু নাই প্ৰয়োজন বহুদেৱে কৰিছে প্ৰতিজ্ঞা চাওঁ বাৰু প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰে নে নোৱাৰে যোৱা সিংহ দুৱাৰতে আছে সুসজ্জিত হৈ অন্য এখন ৰথ তাতে এওঁলোকক আগবঢ়াই থৈ আহা পুত্ৰ স্নেহত আবদ্ধ হৈ প্ৰতিজ্ঞা ভংগ কৰিলে পৰিণাম কিন্তু ভীষণ হৈ উঠিব মনত থাকে যে ভগৱান নিচেই কাষত দৈৱকীৰ গৰ্ভজা অষ্টম সন্তানে সংসাৰ কৰিবতো অৱলীলাক্ৰমে দৈৱকীৰ গৰ্ভজা অষ্টম সন্তানে সংসাৰ কৰিবতো অৱলীলাক্ৰমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো অৱলীলাক্ৰমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো অৱলীলাক্ৰমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো অৱলীলাক্ৰমে কোন কথা নৃত্য গীতৰ ব্যৱস্থা কৰা কালকেতো নৃত্য গীতৰ ব্যৱস্থা কৰা তুমি
নাচ নাচ আনন্দ মনে নৃত্য করা আনন্দ মনে নৃত্য করা নৃত্য করা নাচ নাচ আনন্দ মনে নৃত্য করা সকলো সুন্দৰ কালকেতু সুন্দৰ ব্যৱস্থা নৃত্য গীতৰ মাজেদি মনক প্ৰশান্তি দিয়াই মোৰ কৰ্তব্য নাচা নাচা নৰ্তকী গান নাচা মন প্ৰাণ ভৰি নাচা সংহার করিব তোক অবলীলক্রমে 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 কালকেতু বন্ধ করা বন্ধ করা নৃত্য গীতৰ আৰু মোৰ নাই প্ৰয়োজন মহাৰাজ কালকেতু মানুহ বিলাকে কয় পৃথিৱীত হেনো এজন ঈশ্বৰ আছে ও ঈশ্বৰে মই ভগৱান এই মথুৰা ৰাজ্যতে মোৰ বাদে কোনো ঈশ্বৰ থাকিব নোৱাৰে কালকেতু তুমি আজি গোটেই ৰাজ্যত ঘোষণা প্ৰচাৰ কৰা এই ৰাজ্যতে মোৰ বাহিৰে কোনো অন্য পূজা কৰিব নোৱাৰিব যাৰ মুখতে তুমি ঈশ্বৰৰ নাম শুনা সিহঁতক সকলোকে নিৰ্বাচন কৰিবা কোৱা পাৰিবা কালকেতুৰ বাবে ই অতি তুচ্ছ কথা মহাৰাজ সুন্দৰ ব্যৱস্থা কালকেতু বসুদেৱ আহা বসুদেৱ আহা এক কি বসুদেৱ তোমাৰ কোলাত যে সদ্যজাত শিশু পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি শোকাতুৰে লৈ আহিছো তোমাৰ ওচৰলৈ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় মহাৰাজ নহয় দৈৱকীৰ প্ৰথম সন্তান প্ৰথম সন্তান ভাগিনী কালকেতু ভাগিনী দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কালকেতু কি ননী সম শিশু মুখলৈ চালেই বেথা লাগে ই জানো
ই জানো মোৰ প্ৰাণবৈৰী কালকেতু নহয় মহাৰাজ। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হে মোৰ প্ৰাণবৈৰী। হয় মহাৰাজ। তেন্তে তেন্তে এই শিশুকে বধ কৰাৰ মোৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন নাই মহাৰাজ। ভাগিন বসুদেৱ, এই শিশুৰ মোৰ কোনো প্ৰয়োজন নাই। লোৱা লোৱা বসুদেৱ, লোৱা। কোনো কিন্তু নাই বসুদেৱ, কোনো কিন্তু নাই। এই সন্তানটি দায়িত্ব সম্পূৰ্ণ মোৰ ওপৰত। এয়া মহাৰাজৰ অনুগ্ৰহে মাত। যোৱা মই এতিয়া বিদায়হে মাগিম। শুনা বসুদেৱ, পুত্ৰ স্নেহত আবদ্ধ হৈ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক যদি মোৰ হাতত তুলি নিদিয়া, তেন্তে পৰিণাম কিন্তু ভীষণ হৈ উঠিব। মনত থাকে যেন। আছো আছো ধন্য ধন্য বসুদেৱ। গোবিন্দে পাও প্রেমে কীর্তন গা ও মন ভজ। কালকেতু মহাৰাজ। বোধ কৰো দেৱৰ্ষিৰ আগমন। নিশ্চয় কিবা দেৱৰ্ষি আমাৰ বাবে শুভ সংবাদ লৈ আহিছে। হ'ব পাৰে মহাৰাজ। ও মন ভজ গোবিন্দে পাও প্রেমে কীর্তন গাও ও মন ভজ। ও ভাই ভাবিছো মনে ও ভাই আছে জীৱ যত ও ভাই ভাবিছো মনে ও ভাই আছে জীৱ যত পুত্ৰ ভাৰ যা কৰি যায় ও ভাই মায়া রে সংসার মন ভজ গোবিন্দে পাও প্রেমে কীর্তন গা ও মন ভজ। নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেৱৰ্ষি, আপোনাৰ পদদোলা পাই এই মচুদাৰ ৰাজপ্ৰসাদ ধন্য হ'ল। মোৰ প্ৰণাম গ্ৰহণ কৰক। ভুজৰাজৰ জয় হওক। দেৱৰ্ষি, এই আসন গ্ৰহণ কৰক। ভাল মহাৰাজ। মহাৰাজে বোধ কৰোঁ দৈৱকীৰ সন্তান জন্ম হোৱা কথা নিশ্চয় জানিছেই। জানিছোঁ দেৱৰ্ষি, জানিছোঁ। পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে দৈৱকীৰ প্ৰথম সন্তানটি হত্যাৰ বাবে মোৰ হাতত তুলি দিছিল। কিন্তু মই সেই সন্তানটিক হত্যা নকৰি পুনৰ বসুদেৱৰ হাতত ঘূৰাই পঠালোঁ। নাৰায়ণ নাৰায়ণ। ঘূৰাই পঠালে? অঁ দেৱৰ্ষি, ঘূৰাই পঠালোঁ। কি কাৰণে ঘূৰাই পঠালে মহাৰাজ? কাৰণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী। প্ৰথম সন্তানটো নহয় দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ। ভুল কৰিলে? ভুল কৰিলোঁ। মহাৰাজ, আপুনি মহা ভুল কৰিলে। দেৱৰ্ষি, হয়, আপুনি মহা ভুল কৰিলে মহাৰাজ। কি ক'ব বিচাৰিছে দেৱৰ্ষি? আপুনি দেৱতাৰ চালনা বুজিব পৰা নাই মহাৰাজ।
দেৱতাৰ চালনাও আচৰিত আৰু ইহঁতৰ গণনাও অতিকে আচৰিত মহাৰাজ। দেৱঋষি হয় মহাৰাজ, ইহঁতৰ চালনাও আচৰিত আৰু গণনাও অতিকে আচৰিত। বুজাই কওক দেৱঋষি। মহাৰাজ, আমি যদি প্ৰথমৰ পৰা গণনা কৰোঁ অষ্টমী সঁচা। চাওক মহাৰাজ, এই অষ্ট জলপুষ্প পাহিলৈ চাওক, ইয়াক যদি আমি প্ৰথমৰ পৰা গণনা কৰোঁ, চাওক মই এবাৰ নিজেই গণনা কৰি দিছোঁ। প্ৰথম, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এই অষ্টমী সঁচা। দেৱঋষি মহাৰাজ, আমি যদি ইয়াক অষ্টমক প্ৰথমৰ পৰা গণনা কৰা হয়, চাওক মই আকৌ এবাৰ আপোনাক গণনা কৰি দিছোঁ। অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু এই প্ৰথম সন্তানটো আপোনাৰ প্ৰাণৰ বৈৰী হ'ব পাৰে মহাৰাজ। চাওক ইওতো আপোনাৰ প্ৰাণৰ বৈৰী হ'ব পাৰে। এবাৰ নিজে ভালদৰে গণনা কৰি চাওক। নাৰায়ণ নাৰায়ণ। অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম অষ্টম প্ৰথম কালকেতু দেৱঋষিৰ কথা শুনিলা তুমি? অকল শুনাই নহয় মহাৰাজ, দেৱতাৰ কথা শুনি শুনি এই কালকেতুৰ শৰীৰ জ্বলি উঠিব লাগিছে। আপোনাৰ আদেশ পাৰি এতিয়াই মথুৰাৰ প্ৰজাৰ ওপৰত ত্ৰাসৰ সৃষ্টি কৰি সত্যজাত যিমানবিলাক শিশু জন্মগ্ৰহণ কৰিছে সিহঁতক মাকৰ কোলাৰ পৰা আঁতৰি শিলত আচাৰি হত্যা কৰিম মহাৰাজ। হে হ'ব কালকেতু। বসুদেৱ দৈব্যকে অন্ধকাৰ কাৰাগাৰত প্ৰহৰীৰ সতৰ্ক দৃষ্টিত আবদ্ধ কৰি ৰাখিব আৰু সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰে মাক সিহঁতৰ সন্তানবোৰক বাটত আচাৰি হত্যা কৰিব। তেতিয়া বুজিব বিশ্বই, দেখিব জগতে এই কংসৰাজৰ দেৱৰ্ষি মহাৰাজ, এই মোৰ কেনে ব্যৱস্থা হ'ব? নাৰায়ণ নাৰায়ণ, অতি উত্তম হ'ব মহাৰাজ, অতি উত্তম হ'ব মহাৰাজ। দেৱৰ্ষি আপোনাৰ পিতা উগ্ৰসেনে, মোৰ পিতা উগ্ৰসেনে মহাৰাজ, আপোনাৰ পিতা উগ্ৰসেনে আপোনাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। নাই দেৱৰ্ষি, এয়া সম্ভৱ নহয়। সম্ভৱ মহাৰাজ, অতিকে সম্ভৱ। আপোনাৰ পিতা উগ্ৰসেনে আপোনাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। পিতায়ো ষড়যন্ত্ৰ ৰচে পুত্ৰৰ বিৰুদ্ধে, এয়া কেনেকৈ সম্ভৱ? নাৰায়ণ নাৰায়ণ,
আপুনি তেওঁক হাতে গলে জিঞ্জিৰি লগাই অন্ধকাৰ পোতাখালত নিক্ষেপ কৰক তেতিয়াহে আপোনাৰ কল্যাণ হ'ব মহাৰাজ তেতিয়াহে আপোনাৰ কল্যাণ হ'ব ময়ো সেই ব্যৱস্থাকেই কৰিম মহাৰাজ দেৱৰ্ষি মই এতিয়া বিদায়হে মাগিলো যাওক দেৱৰ্ষি শুনৰে অবুধা কংস শুনৰে অবুধা কংস বসুদেৱ আদি কৰিয়া যতে হবহু যাদৱ বৈৰীৰে অংশ শুনৰে অবুধ কংস শুনৰে অবুধ কংস নন্দ আদি কৰি যতে কহিলো তু কসৰূপে শুনৰে অবুধ কংস নাৰায়ণ নাৰায়ণ দৈৱকী যশোৱা আদি তিৰি গণ হবে দেৱতাৰ নাৰী দৈৱকী যশোৱা আদি তিৰি গণ হবে দেৱতাৰ নাৰী তই কাল নিমি আছিলি পূৰ্বত বোধিব তোক মুৰাৰী বোধিব তোক মুৰাৰী নাৰায়ণ নাৰায়ণ বেছি কালকেতু মহারাজ কালকেতু মহারাজ দেৱৰ্ষিয়ে কাক অবুধ বুলি ইংগিত কৰি থৈ গ'লে বোধ কৰো আপোনাকে মহারাজ নাদাই বিশ্ব ধ্বংসকাৰী কংসময় মথুৰাৰ ৰাজেশ্বৰ পুত্ৰ পিতা কিয় তই মায়া মৰীচিকাৰ পম খেদি ফুৰিছ অনন্ত লেলিহান বহ নিশিখাৰ জুই তই জানো নিৰ্বাপিত কৰিব পাৰিবি পিতা বসুদেৱ আৰু দৈৱকীৰ দোষ কি আছিল কি দুখত তই সিহঁতক পোতাশালত বন্দী কৰি ৰাখিছ তাৰ সলনি তই প্ৰজাৰ মংগল কামনা কৰ তোৰ সুখ হ'ব বাছা তোৰ সুখ হ'ব পিতা তুমি সেইভাবে চিন্তা নকৰিবা পিতা মই সকলো ব্যৱস্থা কৰিছোঁ তুমি ৰাজকাৰ্যত হস্তক্ষেপ নকৰিবা পিতা ৰাজকাৰ্যত হস্তক্ষেপ কৰাৰ বাবে ঘোৰ পৰিণাম হ'ব পাৰিব অন্যথা
অন্যথা তই কি কৰিবি? তই দৰেই ময়ো এদিন শক্তিমন্ত পুৰুষ আছিলো, সেই বুলি তোৰ দৰে মই অনাচাৰী নাছিলো, তোৰ দৰে মই পাখণ্ড নাছিলো। শক্তি আছে বুলিয়েই ব্ৰহ্মময় প্ৰজা সমুদ্ৰৰ মাজত মই হাহাকাৰৰ সৃষ্টি কৰা নাছিলো কংস। বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত মোৰ সেই ডেকা কালৰ শক্তি আৰু সামৰ্থ্য থকা হলে এবাৰ মই আকৌ সিংহৰ দৰে গৰজি উঠি তোৰ বুকুত মই তীক্ষ্ণ বহুৱাই দিলো। কিন্তু মই আজি শিশুৰ দৰে অসহায়, অবলা নাৰীৰ দৰে দুৰ্বল, আৰু তাৰেই সুযোগ গ্ৰহণ কৰি তই প্ৰজা সমুদ্ৰৰ মাজত অত্যাচাৰ কৰিছ কংস, অত্যাচাৰ কৰিছ। নিজৰ সন্মান ৰাখি মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা, নতো ভীষণ পৰিণাম হব। মদগৰ্বী পুত্ৰৰ নিৰ্দেশত এই উগ্ৰসেন আঁতৰি নাযায়। পিতা, বসুদেৱে দৈৱকে অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰাই নহয়, সতৰ্ক প্ৰহৰীৰ দৃষ্টিত সিহঁতৰ সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰকে পাতত আছাৰি হত্যা কৰা হ'ব। আৰু তুমি যদি বাধা দিয়া, তোমাকো অন্ধকাৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ব। তোৰ ব্ৰহ্মতালুত কাল সৰ্পই দংশন কৰিছে, তোৰ মৃত্যু অৱশ্যম্ভাৱী। পিতা, কালকেতু কি চাই আছা? এই বৃদ্ধক হাতে গলে জিঞ্জিৰি লগাই অন্ধকাৰ পোতাশালত নিক্ষেপ কৰা। যোৱা কালকেতু, পলম নকৰিবা। বৃদ্ধৰাজ, বন্ধিত্ব স্বীকাৰ কৰা। সাৱধান, এখোজো আগবাঢ়ি নাহিবি। তহঁতৰ দৰে স্বেচ্ছাচাৰী অত্যাচাৰী শাসকৰ বন্দিত্ব মই কেতিয়াও গ্ৰহণ নকৰো। নহলে মই তোমাক জোৰ প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম বৃদ্ধৰাজ। বল প্ৰয়োগ কৰিবলৈ বন্দী কৰা কালকতো তুৰন্ত অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা। বল বৃদ্ধৰাজ, অন্ধকাৰ ভূতখাললৈ বল। তোৰ মিত্ৰ হে প্ৰজা সমুদ্ৰ, চাই লোৱা কোনো পিতৃ মাতৃয়ে যাতে এই দৰে অন্ধকাৰ ভূতখাললৈ বল। কোনেও যাতে কোনো কালে এনে ধৰণৰ মদমতী পুত্ৰ জন্ম নিদিয়ে। চাই লোৱা দেখিব বিশ্বই, চাই লোৱা দেখিব জগতে মহাৰাজ, চাই লোৱা দেখিব দেখিব। পিতা হলো ক্ষমার যোগ্য তুমি, রাজনীতিত পিতা পুত্ৰৰ নাই সম্বন্ধ।
আজি কংসৰ হাতৰ পৰা না পাবি নিষ্ঠাৰ। কি হল বসুদেৱ, তুমি দেখোন পাষ্ঠাৰ মূৰ্তিৰ দৰে চাই ৰলা। হাও বধ্যভূমিলৈ লক্ষ্য কৰা, তোমাৰ এই কন্যা সন্তানটিকো কিদৰে পাতত আছাৰি আছাৰি আজি এই কংসই কৰিব হত্যা। আকাশৰ দেৱতা, পৃথিৱীৰ মনুষ্য, চোৱা চোৱা সকলোৱে কংসৰ প্ৰাণ বৈৰী কাটিবই কৰিম শুন কংস, দেৱী মই যুগময়া নিচিনিলি তই সংহাৰ কৰিব মোক কিবা সাধ্যটো। মিছা চেষ্টা বিধাহত তোৰ সকলো যতন। কালি মাছ নিশা য'তে ত'তে উপজিছে প্ৰাণ সন্তাটো। বিদ্যুতৰ বাৰিষাৰ বেগতি নদী, কেইদৰে উঠিবি মূৰ্খ বালিৰ ভেটাৰে। কেইদৰে উঠিবি মূৰ্খ বালিৰ ভেটাৰে। কেইদৰে উঠিবি মূৰ্খ বালিৰ ভেটাৰে। জ্বলি গল পুৰি গল সমস্ত হৰি। কালকেতু কালকেতু মহারাজ, দিয়া দিয়া মোক তুমি বাহুত আশ্ৰয়। মহারাজ, আপুনি অধৈৰ্য নহ'ব। আপুনি অধৈৰ্য হলে দেৱতাবিলাকে দাঁত নিকটাই আহিব। তুমি ঠিকেই কৈছা, মই অধৈৰ্য হোৱা অনুচিত। মই অধৈৰ্য হলে সেই দেৱতাই দাঁত নিকটাই হাঁহিব। কালকেতু, আজিৰ পৰা আমাৰ অভিযান হব গকুল আৰু মথুৰাত। অকাসুৰ, বকাসুৰ, ধেনুকাসুৰ, পৰমবাসুৰ, পুতনা আদিকে সমস্ত বীৰগণক গকুল মথুৰালৈ তুমি নিক্ষেপ কৰা। সন্তান জন্ম হোৱাৰ লগে লগে সিহঁতক ডিঙি চেপি পাতক আছাৰি আছাৰি হত্যা কৰিব লাগিব। তেতিয়া বুজিব বিশ্বই, দেখিব দেৱতাই কংসৰ শক্তি কিমান, পৰাক্ৰম কিমান। কংস বৈ